এতিয়াৰে পৰা জুম্মাৰ নামাজ নপঢ়িলে হ'ব 2 বছৰৰ জেল। কেৱল জেলেই নহয়, হ'ব ৬২,০০০ টকা জৰিমনা। ধৰ্ম পালন কৰাৰ বাবে চৰকাৰে লৈ আহিছে এক কঠোৰ আইন। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলো মুছলমান লোকক চাবলৈ সুবিধা কৰি দিয়ক। শুক্ৰবাৰত জুম্মাৰ নামাজ নপঢ়াৰ বাবে বিশেষ শাস্তিৰ সন্মুখীন হ'ব মুছলমান জনতা। চৰকাৰী নতুন আইন অনুযায়ী মুছলমান পুৰুষৰ বাবে কঠোৰ শাস্তি, যেনে 2 বছৰৰ কাৰাদণ্ড আৰু ৬২,০০০ টকা জৰিমনা। কোনো মুছলমান ব্যক্তিয়ে অকাৰণে বা কোনো জৰুৰী কাৰণ নোহোৱাকৈ জুম্মাৰ নামাজ এৰিব নোৱাৰিব। এই আইন প্ৰণয়ন কৰিছে মালয়েছিয়াৰ তেলেংগানা ৰাজ্যত। পাৰ্লিয়ামেণ্টত এই আইন প্ৰণয়ন কৰাৰ পূৰ্বে আছিল 3 সপ্তাহ কোনোবা মুছলমান ব্যক্তিয়ে যদি জুম্মাৰ নামাজত অংশগ্ৰহণ কৰা নাছিল তেতিয়াহ'লে শাস্তিৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ এদিন শুক্ৰবাৰত জুম্মাৰ নামাজ ক্ষতি কৰিলেই হ'ব কঠোৰ শাস্তি। এই আইনৰ কথা সকলো মছজিদৰ সন্মুখত বেনাৰ লগাই থোৱা হ'ব বুলি কোৱা হয় মালয়েছিয়াৰ তেলেংগানা ৰাজ্যৰ চৰকাৰে।